নামতৰদুবিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পশ্চিম কাৰ্বি আংলং জিলা শাখাৰ ২৭ সংখ্যক বাৰ্ষিক অধিৱেশনৰ সামৰণি। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পশ্চিম কাৰ্বি আংলং জিলা শাখাৰ উদ্যোগত আৰু নামতৰাদুবি সংঘৰ আতিথ্যত যোৱা ২৪ জানুৱাৰীৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পশ্চিম কাৰ্বি আংলং জিলা শাখা ২৭ সংখ্যক বাৰ্ষিক অধিৱেশনভাগ পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত নামতৰাদুবিৰ জোঙাল বলহু সমন্বয় ক্ষেত্ৰত কালি সামৰণি পৰিছে। কাৰ্যসূচী অনুসৰি ২৪ জানুৱাৰীৰ পৰিৱেশ নিকাকৰণ প্ৰাত প্ৰসংগ আদৰণি সমিতিৰ কাৰ্যালয় তোৰণ উন্মোচন আদৰণি সমিতিৰ বৈঠক মূল তোৰণ উন্মোচন সেৱা বাহিনীৰ শিবিৰ উন্মোচন ভোজনালয় তোৰণ উন্মোচন বৃক্ষৰোপণ প্ৰতিনিধি সভা কক্ষৰ তোৰণ উন্মোচন মূল কক্ষৰ তোৰণ উন্মোচন নাম প্ৰসংগ শিশু আই মাতৃ কল্যাণ শাখা সমিতিৰ সাধাৰণ পৰিষদৰ বৈঠক সাহিত্য সংস্কৃতি শাখা সমিতিৰ যুটীয়া মুকলি সভা জিলাৰ সেৱা বাহিনীৰ সাধাৰণ পৰিষদৰ বৈঠক সংস্কৃতি সমাৰোহ প্ৰতিনিধি সভা পৰিৱেশ নিকাকৰণ প্ৰাত প্ৰসংগ ধৰ্মধ্বজা উত্তোলন ভাগৱতসহ সাংস্কৃতিক শোভাযাত্ৰা নাম প্ৰসংগ আৰু মুকলি সভাখন অনুষ্ঠিত কৰা হয়। সভাত সভাপতিত্ব কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পশ্চিম কাৰ্বি আংলং জিলা শাখাৰ সভাপতি অম্বিৰাম দাৰফাঙে। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে দুলীয়াজানৰ ভাগৱতৰ আচাৰ্য বঁটাপ্ৰাপ্ত ৰুদ্ৰকান্ত বৰাই। সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ সদস্য তৰুণ মশ্ৰম জিলা সংঘৰ উপসভাপতি ৰাম গোহাঁই আৰু জিলা সংঘৰ সহকাৰী সম্পাদক কৃষ্ণ গোহাঁইকে। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পশ্চিম কাৰ্বি আংলং জিলা শাখাৰ প্ৰাক্তন সভাপতি ক্ৰমে শচীন্দ্ৰ লৰম নিম্বেশ্বৰ বৰা প্ৰাক্তন মূলৰ সদস্য ৰাজেন ডেকা ৰজা প্ৰচাৰ শাখাৰ সভাপতি কণসিং কোঁৱৰ আৰু প্ৰাক্তন কেন্দ্ৰীয় সদস্যা কল্পনা দেৱী বৰদলৈ। জিলা সংঘৰ সভাপতি পুতুল বৰাই উদ্বোধন কৰা সভাত সুদূৰ দুলীয়াজানৰ পৰা অহা একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰক গুৰুজনাৰ একনিষ্ঠ সেৱক ভাগৱত আচাৰ্য বঁটাপ্ৰাপক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একান্ত সংগী ৰুদ্ৰকান্ত বৰাৰ বাবে নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰি নামতৰাদুবি অঞ্চলটো দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত কৰি তুলিছিল। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট নিভাজ অসম লাইভ। আপোনাৰ খবৰ আশীৰ্বাদত আপোনাৰ খবৰ আদেশ আপোনাৰ খবৰ মানে নিমন্ত্ৰণ ক্ৰমে আমি সুদূৰ দুলীয়াজানৰ পৰা আহি কালি ৰাতি ৩টা বজাত আহি পালোহি। পুৱা মানে একদম প্ৰাতঃতে আৰু আহি পেলাই দেখিলোহি আপোনাৰ সবে বৰ সুন্দৰভাৱে এই ২৭তম পশ্চিম কাৰ্বি আংলং মানে জিলা অধিৱেশন বৰ সুন্দৰভাৱে বাৰ্ষিক অধিৱেশন দুদিনীয়া কাৰ্যসূচীৰে পাতিছে আৰু ইয়াত ভকতসকলৰ যি মৰম চেনেহ যি ভক্তি যি সৌহৃদতা দেখি পেলাই আমি পৰম কৃতাৰ্থ হৈছোঁ আৰু বৰ ভাল লাগিছে। আৰু সকলো জানেই আজি ২৭তম বাৰ্ষিক অধিৱেশন যেতিয়া সকলো গুৰু ধৰ্মৰ বিষয়ে জানে যিহেতু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সকলোবোৰ সংগী আৰু আমি তাত মানে কথা পাতি মানে সভাপতিৰ বাপে বৰ ধুনীয়াকৈ সভাপতি পৰিচালনা কৰিলে আমাক যথেষ্ট সময় দিলে ধুনীয়াকৈ আমি ভাগৱতৰ আইসকলৰ বিষয়ে বাপসকলৰ গুৰু ধৰ্মৰ বিষয়ে স্থানীয় ৰাইজসকলে কৰ্মকাণ্ড এৰি কেনেকৈ শংকৰদেৱৰ আদেশক্ৰমে মানে উপদেশক্ৰমে কৃষ্ণত শৰণ গ্ৰহণ কৰি আৰু যি মানে মনুষ্য জন্ম সাৰ্থক কৰিবৰ কাৰণে যিখিনি উপদেশ ভাগৱত আছে সেইখিনি আমি প্ৰদান কৰা হ'ল আৰু যুৱক যুৱতীসকলৰ বিষয়ে কোৱা হ'ল সেৱা বাহিনীৰ বিষয়ে কোৱা হ'ল আইসকলৰ মানে যি ভক্তি ৰন্ধন প্ৰকৰণৰ পৰা আদি কৰি কেনেকৈ বাপসকল সুন্দৰভাৱে থাকিব আদি কৰি সমস্ত কথা অতি কম সময়ৰ ভিতৰত ২ ঘণ্টা সময়ৰ ভিতৰত সকলোবোৰ মানে দিয়া হৈছে। ভাগৱত ব্যাখ্যা মানে নিৰ্দিষ্ট বক্তাৰ ভাষণ বুলি নহয় আৰু ভকতে আজ্ঞা দিয়া সভাপতিৰ পৰা সময় দিয়াৰ কাৰণে কৈছোঁ। ইয়াত আমাৰ অনেক অপৰাধো পৰে সমস্ত অপৰাধ নিৰীক্ষণৰ কাৰণে আমি ভকতসকলৰ চৰণত সেৱা জনাই পেলাই আমাৰ ভাষণ সামৰিছোঁ আৰু আপোনাৰ আগত আমি ইয়াকে অতি থুলমূলকৈ অৱগত কৰিছোঁ। কৃষ্ণ